আমি এতিয়া আলোচনা এটা কৰিলোঁ চাৰ্কুল অফিচাৰ ছাৰ আৰু আমাৰ পুলিচ বিষয়াসকলৰ লগত এডিশ্যনেল এছ পি ছাৰ আছিলে আৰু শিৱসাগৰত কালি যিটো অপ্ৰতীকীয় ঘটনা হৈছে তাৰ বাবে পুলিচে এটা তদন্ত কৰিব কোন দায়ী কোন এইটো বস্তু চাব আৰু মই শিৱসাগৰত যেটো আমাৰ শান্তি সম্প্ৰীতি সেইটো সদায় বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত শিৱসাগৰত যাতে কোনো সংগঠনৰ বিপক্ষে প্ৰেছ মিট নিদিয়ে তাৰ বাবে মই সকলো পক্ষকে অনুৰোধ জনাইছোঁ ধন্যবাদ নিশ্চয় এই যোৱাকালি যি লাচি থানা আৰু আমাৰ লগত এক অপ্ৰীতিকৰ পৰিস্থিতি হৈছিলে শিৱসাগৰত এক অশান্তময় পৰিস্থিতি হৈছিলে আজি প্ৰশাসনৰ তত্ত্বাৱধানত দুয়োটা সংগঠনৰ মাজত আলোচনাৰ মৰ্মে গোটেই বস্তুটো সমাধান হয় ভৱিষ্যতে শিৱসাগৰ তথা অসমৰ শান্তি সম্প্ৰীতি যাতে বিঘ্নিত নহয় দুষ্ট চক্ৰই সামাজিক মাধ্যমত যি অপপ্ৰচাৰ চলায় শিৱসাগৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ তাৰ ওপৰত যাতে প্ৰশাসনৰ ব্যৱস্থা লয় আৰু আমি সাতাম পক্ষীয় ঐক্য সম্প্ৰীতি বজাই ৰাখিম আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা কেতিয়াও ভাতৃত্ববোধৰ এনাৰ্জিডাল যাতে ভঙা ক্ষেত্ৰত কিবা প্ৰয়াস হয় তাক আমি কেতিয়াও হ'ব নিদিওঁ আৰু এখন সম্প্ৰীতি ঠাই হয় আজান শংকৰ দেশ হয় আৰু আমি সদায় মিলি ইয়াত থাকিম